Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত কেইটামান আৰু জিকেৰ কোৱেশ্চন লৈ আনিছোঁ য'ত আপোনালোকক বহুত গুৰুত্বপূৰ্ণ হয় আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আৰু আহি থকা এক্সামবোৰৰ কাৰণে তো ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বোলো আজি প্ৰথমটো কুৱেশ্চন আমি আৰম্ভ কৰোঁ তো আমাৰ আগৰ হোমৱৰ্কটো আছিলে হোৱাট ইজ দ্য ৰিজন ফৰ দ্য ৰেড কালাৰ অফ ব্লাড তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয় তো ইয়াৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন এ হিমোগ্ল'বিন হিমোগ্ল'বিনৰ কাৰণে আমাৰ তেজৰ ৰংটো ৰঙা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে সকলোৱে এইটো ইম্পৰ্টেণ্ট হিচাপে মাৰ্ক কৰি থৈ দিব তো ব'লক আজি আমাৰ প্ৰথম কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে according to census 2011 which is the most populous district of India লোকপিয়ল 2011 অনুসৰি ভাৰতৰ আটাইতকৈ জনবহুল জিলা কোনখন তো ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধটো হ'ব অপশ্যন বি থানে লোকপিয়ল 2011 অনুসৰি ভাৰতৰ আটাইতকৈ জনবহুল জিলা হৈছে থানে ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে লাৰ্জেষ্ট পপুলাছ ডিষ্ট্ৰিক্ট হ'লে থানে আৰু যদি স্মলেষ্ট আহে স্মলেষ্ট পপুলাছ ডিষ্ট্ৰিক্ট হয় কোনখন দিবাং ভেলী অৰুণাচল প্ৰদেশত আছে এইটো বস্তু আপোনালোকে মনত ৰাখিব তো বলক আমাৰ নেক্সট কুৱেশ্যন আৰম্ভ কৰি যাওঁ নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট আইৰণ প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ লো উৎপাদক ৰাজ্য কোনখন ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উৰিষ্যা ভাৰতৰ আটাইতকৈ ডাঙৰ লো উৎপাদক ৰাজ্য হৈছে উৰিষ্যা নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট জিংক প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ জিংক উৎপাদনকাৰী ৰাজ্য কোনখন ইয়াতে আছে এইবাৰ জিংক কোনে উৎপাদন কৰে চবতছে বেছি লাৰ্জেষ্ট ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ ৰাজস্থান ভাৰতৰ আটাইতকৈ ডাঙৰ জিংক উৎপাদনকাৰী ৰাজ্য হৈছে ৰাজস্থান নেক্সট হাউ মেনি চিটছ আৰ ইন লেজিছলেটিভ এছেম্বলি অফ আছাম অসমৰ বিধানসভাত কিমানখন আসন আছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ 126টা অসমৰ বিধানসভাত 126খন আসন আছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰিব নেক্সট ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি যোগীঘোপা স্থানত মানস নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয় নেক্সট ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য মহোৎসৱ ফেষ্টিভেল চেলিব্ৰেটেড ভাৰতৰ কোনখন ৰাজ্যত মহোৎসৱ উৎসৱ উদযাপন কৰা হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি নাগালেণ্ড ভাৰতৰ নাগালেণ্ড ৰাজ্যত মহোৎসৱ উৎসৱ উদযাপন কৰা হয় নেক্সট হুইচ ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কোনটো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ভেম্বানাড লেক ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ হৈছে ভেম্বানাড লেক নেক্সট হু বিল্ড দ্য কণ্ডেৰীয়া মহাদেৱ টেম্পল অফ হাজোৰাহুৰ কণ্ডেৰীয়া মহাদেৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি চান্দেলা হাজোৰাহুৰ কণ্ডেৰীয়া মহাদেৱ মন্দিৰ চান্দেলা নিৰ্মাণ কৰিছিল নেক্সট হুইচ টাইপ অফ কোল ইজ কল্ড ব্ৰাউন কোল কোন প্ৰকাৰৰ কয়লাক মুগা কয়লা বুলি কোৱা হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি লিগনাইট প্ৰকাৰৰ কয়লাক মুগা কয়লা বুলি কোৱা হয় নেক্সট হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটিউ উইথ নাগা হিলছ কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক
নগা পাহাৰৰ সৈতে পৃথক কৰে। নেক্সট, when is the Martyrs' Day observed in India every year? প্ৰতি বছৰে ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 30 জানুৱাৰী। প্ৰতি বছৰে ভাৰতত শ্বহীদ দিৱস 30 জানুৱাৰী পালন কৰা হয়। নেক্সট, আমচাং Wildlife Sanctuary is located in which of the following district in Assam? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ কামৰূপ মহানগৰ। আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত। নেক্সট, the Kolar Goldfields is located in which state? কোলাৰ স্বৰ্ণক্ষেত্ৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ কৰ্ণাটক। কোলাৰ স্বৰ্ণক্ষেত্ৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট, what is studied in entomology? এণ্টমলজিত কি অধ্যয়ন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি পতংগ। এণ্টমলজিত পতংগ অধ্যয়ন কৰা হয়। নেক্সট, which one is the left bank tributary of Barak River? বৰাক নদীৰ বাওঁ পাৰৰ উপনৈ কোনটো? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি সোণাই নদী। বৰাক নদীৰ বাওঁ পাৰৰ উপনৈ হৈছে সোণাই নদী। নেক্সট, which of the following river is known as Kameng in Arunachal Pradesh? নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ জিয়া ভৰলী। জিয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট, ৰংগাস্বামী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰংগাস্বামী কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি হকী। ৰংগাস্বামী কাপ হকী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, which city of Assam has the largest dry fish market of Asia? এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অসমৰ কোনখন চহৰত আছে? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি জাগিৰোড। এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অসমৰ জাগিৰোড চহৰত আছে। নেক্সট, আৰ্থ ডে ইজ চেলিব্ৰেটেড অন ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 22 এপ্ৰিল। ধৰিত্ৰী দিৱস 22 এপ্ৰিলৰ দিনা পালন কৰা হয়। নেক্সট, আৰু এইটো আজিৰ লাষ্ট কুৱেশ্যন হয়, কাঠানীবাৰী ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই? কাঠানীবাৰী ঘাট চুটি গল্পৰ সংকলন কোনে লিখিছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি মহিম বৰা। কাঠানীবাৰী ঘাট চুটি গল্পৰ সংকলন মহিম বৰাই লিখিছিল। তো আজি এই 20টা কুৱেশ্যন কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু কুৱেশ্যনকেইটা ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু বস্তুবিলাক মনত ৰাখিব চেষ্টা কৰিব, কাৰণ এইবিলাক বহুত গুৰুত্বপূৰ্ণ আপোনালোকৰ আহি থকা এক্সামৰ কাৰণে। তো বলক আজি আমি হোমৱৰ্কটোৰ বাবে আগবাঢ়ি যাওঁ আৰু হোমৱৰ্কটো সকলোৱে কৰাৰ চেষ্টা কৰিব। নেক্সট, আজি আমাৰ হোমৱৰ্কটো হৈছে বেৰি ডিজিজ কজড বাই দ্য লেক অফ বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয়? ইয়াৰ অপশ্যনকেইটা আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই। তো এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।